তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰত এগৰাকী ৪৫ বছৰীয়া যুৱতী নিখোজ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফিলবাৰী বৰহুলুং নগাঁৱৰ বাসিন্দা ৰেখা শইকীয়া নামৰ যুৱতীগৰাকী আজি ঘৰৰ পৰা ওলোৱাৰ পিছৰ পৰাই সন্ধানহীন। প্ৰাপ্ত খবৰৰ মতে আজি পুৱা প্ৰায় ৮ বজাত ৰেখা শইকীয়া গৃহৰ পৰা ডুমডুমালৈ যাত্ৰা কৰিছিল। দুপৰীয়া খুৰাক ফোন কৰি ঘৰলৈ উভতি আহিব বুলি জনালেও বিয়লি ২ বজাৰ পাছত হঠাতে তেওঁৰ মোবাইল ফোনটো বন্ধ হৈ যায়। ঘটনাৰ ১ ঘণ্টাৰ পিছত অৰ্থাৎ বিয়লি ৩ বজাত অচিনাকি এজন লোকে ৰেখাৰ মোবাইল ফোন কল ৰিচিভ কৰি মোবাইলটো ডুমডুমাৰ ৰেলৰ দলঙৰ ওচৰত পোৱা বুলি জনায়। মোবাইল উদ্ধাৰ আৰু ৰেখাক নোপোৱাৰ ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি কৰে। নিখোজ ৰেখা শইকীয়াৰ অভিভাৱকে মুখেশ্বৰ শইকীয়াই ইতিমধ্যে ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। যদি কোনো সদাশয় লোকে ৰেখা শইকীয়াৰ সন্ধান পায় তেন্তে পৰিয়ালক 6001245516 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। নিউজ টেক্সট ৰিপৰ্ট এনিটাইম 24/7। মোৰ ভণ্টি আজি 8টামান বজাত ঘৰৰ পৰা ওলাই আহিছিলে ডুমডুমালৈ বুলি। ঘৰ ১ নং বৰহুলুং নগাঁও থানা বৰডুমচা। ডুমডুমালৈ আহি প্ৰায় আমি 1টামান বজাত তেখেতক যোগাযোগ কৰিবলৈ পোৱা নাযায়। ঠিক তেনেকৈ আমাৰ ইয়াৰে ওচৰৰে এগৰাকীয়ে আমাক খবৰ দিলে যে তাইৰ মোবাইল ডুমডুমাত আছে, তাইক মাতি পঠিয়াইছিলে। গতিকে তাই নহাৰ কাৰণে আমাক জনালে। আমি তেতিয়া আকৌ তাইক কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰি ক'লে যে মই গৈ আছোঁ। অলপ পাছত আকৌ ফোন মাৰোঁ, কিন্তু তাৰ কণ্টেক্ট বিচ্ছিন্ন হৈ যায় আৰু আমি বেলেগ এজন মানুহে মোবাইলটো পায় আৰু ডুমডুমা ৰেলৱে দলঙৰ কাষত। গতিকে আমাৰ ভণ্টি ক'লৈ গ'ল, কি হৈছে, আমাৰ সন্দেহবশতঃ আমি আজি থানাত এজাহাৰ দিছোঁ। ডুমডুমা থানাত এজাহাৰ দিছোঁ। লগে লগে আমি ইয়ালৈ আহি ডুমডুমা থানাই আমাৰ চোৱা চিতা কৰিম বুলি কৈছে। গতিকে এয়াই আৰু। Anytimes 24/7. Your news, your voice.